অপহৃত হোৱা নাই ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ পত্নী। বিধায়কগৰাকীৰ পত্নীৰ অপহৰণৰ বাতৰি এক অপপ্ৰচাৰ। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে চলিছে অপপ্ৰচাৰ। বিধায়কগৰাকীৰ পত্নী হোৱা নাই অপহৰণ বা আবদ্ধ। প্ৰায় এমাহৰ পূৰ্বে সংঘটিত এক ঘটনাক লৈ চলোৱা হৈছে অপপ্ৰচাৰ। মই কাৰো নাম নলওঁ। একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় ডেৰ মাহ আগৰ ঘটনা। একচুৱেলি এইটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিঙত পৰে আৰু আমি বৰগাঁৱত থাকোঁ। মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই। কেইদিনমান আছিলোঁ এই চুলি কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল। যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে আৰু ময়ো আমি শুক্ৰ শনি ৰবিবাৰ যিটো ঘৰত থাকোঁ নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল আৰু আহোঁতে টোলগেটত তাত কিছুমান বদমাছ ল'ৰা থাকে। সিহঁতে কোনো নাজানে মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোলগেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে। যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছে। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মিছেছ হয়, আমাৰ বৌ হয়। তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ, মই ভৱেশ কলিতা। আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক। এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বে মদনপুৰ টোলগেটত বিধায়কগৰাকীৰ পত্নীৰ সৈতে সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনা। বিধায়ক দম্পতীৰ পুত্ৰক বিদ্যালয়ৰ পৰা ঘৰলৈ নিয়াৰ পথত মদনপুৰ টোলগেটত বিধায়কগৰাকীৰ পত্নীৰ সৈতে কৰিছিল দুৰ্ব্যৱহাৰ, যাৰ বাবে টোলগেটত নিয়োজিত হৈ থকা জুৱেল খণ্ডকাৰ, অমৰজ্যোতি গোস্বামী, গাজিউৰ ৰহমান নামৰ তিনিগৰাকী কৰ্মীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। এটা ওলাই নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে ঠেং ভাঙি দিম বুলি ক'লে। তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা FIR দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোলগেটত তেওঁলোকৰ হেৰি মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই এটা চাংচাই থানাত FIR দিছোঁ। বাছি মানে আছে এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে। আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে ঘটনাটো কি আছে, নিশ্চয় তেওঁলোককো মাতিব। ৰখি থাকিব লগা আছে, বহুত সময় ঘৰত যাব পৰা নাছিল। যিহেতু লৈছোঁ কৈছোঁ, মোৰ তাততো নাই, মই দিয়া নাই লেটাৰ। কাৰণ মই লেটাৰ দিলে মই বাৰ কৈছোঁ মোৰ তাত চিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। নাজানো সিহঁতে আপুনি ভাবনে তেখেতসকলে হেয় প্ৰতিপন্ন কাৰণে এইবিলাক কৰিছে, সেইকাৰণে মই FIR দিছিলোঁ। মইতো বাৰ কৈছোঁ, কাৰণ ৰঙীয়া মানুহ গোটেই যায়, 2 লাখতকৈ অধিক ৰঙীয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে। মইতো আকৌ কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহক আৰু পাছ নাই। আমি যিটো টোলত নপৰে, আমাৰ যিটো বাই বাৰ্থ আমি বাহিৰতে চালি পাওঁ। আমাৰ পৰা টোলগেট 5 কিলোমিটাৰ ৰেডিয়াছ, যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই। উল্লেখ্য যে এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ মাজতে এই ঘটনাক টানি আনি এতিয়া কোনো দুষ্ট চক্ৰই অপহৰণ বুলি চলাইছে অপপ্ৰচাৰ। ৰঙিয়াৰ পৰা কৃষ্ণ দাসৰ ৰিপৰ্ট, নেশ্যনেল।